নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 মাৰ্চ। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি ৯,০০০ টকা সোমালে যদি এতিয়ালৈকে টকা পোৱা নাই অতি শীঘ্ৰে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ২,০০০ টকা প্ৰদান কৰা হ'ব। আজি PM কিষাণৰ ২২ কিস্তিত ২,০০০ টকাৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৫টা নতুন সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ ভাল খবৰ দিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত অৰুণোদয় আঁচনি নোপোৱা মহিলাৰ বাবে ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ গাঁও বা অঞ্চলত বা জিলাত এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় নোপোৱা মহিলাক অতি শীঘ্ৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে যোগ্য হিতাধিকাৰী সেইসকল মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। অৱশেষত অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। বৃদ্ধি পাব ১২৫০ টকাৰ পৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। আগতে প্ৰতি মাহতে একাউণ্টত ১২৫০ টকা লাভ কৰিছিল আপুনি, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব চৰকাৰে। অসমত এতিয়াও ১০% মহিলাই অৰুণোদয় পোৱা নাই। সেইসকল মহিলাকো অহাবাৰ অৰুণোদয় কিয় হ'ব? ১২৫০ টকাৰ পৰা ধন কিমান শতাংশ বৃদ্ধি পাব মিটিঙত জনাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত অৰুণোদয় আঁচনি নোপোৱা মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকল মহিলাই একাউণ্টত অৰুণোদয় আঁচনি ৯,০০০ টকা পোৱা নাই সেইসকল মহিলাই কোন দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ ১, আপুনি ডিবিটি লিংক কৰিছেনে আপোনাৰ একাউণ্টৰ লগত? যদি আপোনাৰ একাউণ্টৰ লগত আপুনি ডিবিটি লিংক কৰিছে নিশ্চয় আপোনাৰ একাউণ্টত ৯,০০০ টকা আপুনি লাভ কৰিছে। যিসকল মহিলাই ডিবিটি লিংক কৰা নাই সেইসকলৰ একাউণ্টত এই টকা প্ৰদান কৰা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডিবিটি যোগে প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ৯,০০০ টকা প্ৰদান কৰিছে। যিসকলে ডিবিটি লিংক কৰা নাই আজিয়ে বেংকত যাওক, বেংকত গৈ চেক কৰক আপোনাৰ ষ্টেটাছ, আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে নে নাই। ডিবিটি লিংক থকা সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কাইলৈ ব্লকত যাওক। ব্লকত গ'লে অৰুণোদয়ৰ সহায়ক থাকে। অৰুণোদয়ৰ সহায়কে সম্পূৰ্ণকৈ সহায় কৰিব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই আৰু তাৰ বাবে কি কি নথি পত্ৰ লৈ যাব লাগিব। আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড লগতে ৰেচন কাৰ্ড লৈ যাব লাগিব। এইকেইখন নথি পত্ৰ লৈ যাব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱা নাই। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰি কেইবাটাও ভাল খবৰ দিছে। অৰুণোদয় সভাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চেনি, দালি, মিঠাতেল, নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু প্ৰতিটো ৰেচন কাৰ্ডৰ পৰিয়ালক আধা কেজিকৈ চাহপাত প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে চেনি, দালি, মিঠাতেল, নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব আৰু ইয়াৰ পিছতো আধা কেজিকৈ চাহপাত প্ৰদান কৰিব। চৰকাৰ আহিলে আগন্তুক দিনত ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত চাউলৰ উপৰি এই 4টা নতুনকৈ সামগ্ৰী লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াই কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকলৈ ডাঙৰ খবৰ আহি পৰিছে। কেতিয়া লাভ কৰিব PM কিষাণৰ ২২ নং কিস্তিত ধনৰাশি? ১৩ মাৰ্চত বেংক একাউণ্টত সোমাব ২২ নং কিস্তিৰ ধনৰাশি। নতুন নিয়মেৰে এইবাৰ কৃষকৰ একাউণ্টত ২,০০০ টকা প্ৰদান কৰা হ'ব। আপোনাৰ একাউণ্টত ২,০০০ টকা পাবনে নাই আগতীয়াকৈ জানি লওক, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। মোবাইলতে কেনেকৈ চেক কৰিব তালিকাত আপোনাৰ নাম আছেনে? বছৰি ৩টা কিস্তিত ৬,০০০ টকা লাভ কৰে কৃষকসকলে। EKYC আপডেট নহ'লে হিতাধিকাৰী নাপাব
কিস্তিৰ ধনৰাশি একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আজি এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। PM কিষাণৰ ধনৰ বাবে EKYC আপডেট কৰাটো বাধ্যতামূলক। যিসকল কৃষকে এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰক। নতুনকৈ আবেদন কৰিব বিচৰা কৃষকসকলে ফাৰ্মাৰ আইডি বনাব লাগিব। যিসকল কৃষকে ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব এতিয়া ফাৰ্মাৰ আইডি প্ৰয়োজন হ'ব। ফাৰ্মাৰ আইডি নোহোৱাকৈ আপুনি PM কিষাণত আবেদন কৰিব নোৱাৰিব। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব EKYC আপডেট। এতিয়া আপুনি EKYC কৰিবৰ বাবে ক'তো যাব নালাগে, ঘৰৰ পৰাই কৰিব পাৰিব EKYC আপডেট। প্ৰথমতে আপুনি ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ লগ ইন কৰক আৰু তাতে EKYC অপশ্যনত আপুনি ক্লিক কৰক। আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি আপুনি চাৰ্চ কৰক, সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। গেট OTP ক্লিক কৰি OTP সন্নিৱিষ্ট কৰক। ঘৰতে বহি সম্পূৰ্ণ কৰক EKYC প্ৰক্ৰিয়া। হয়, আপুনি কেনেকৈ EKYC কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। প্ৰথমতে এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকা চেক কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মহানগৰীৰ পুৱাতে হৈ পৰিছে অন্ধকাৰময় পৰিস্থিতি। ৰাজ্যৰ বিভিন্ন ঠায়ে ঠায়ে হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা। 18খন জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি। বৰ্তমান আপোনাৰ জিলাত পৰিস্থিতি কেনেকুৱা আৰু এইকেইখন জিলাৰ পৰা যদি ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বতৰৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা। অখিল গগৈয়ে কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰে নিদিলে কংগ্ৰেছে। গৌৰৱ গগৈ আৰু ৰকিবুলৰ আকৰগজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ হ'ল বুলি এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈয়ে। গৌৰৱ গগৈৰ বডি লেংগুৱেজে আঘাত কৰিলে আমাক, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ। ৰাইজৰ দলৰ থিং সমষ্টি এৰি নিদিলে কংগ্ৰেছে। কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশ নাই। দলগাঁও কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ। আৰু 2021ৰ দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে। ব্যক্তিৰ হাততহে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে। মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একেবাৰেই ত্যাগ নকৰিলে, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে। হয়, অখিল গগৈয়ে যিকেইটা মন্তব্য কৰিছে কংগ্ৰেছলৈ জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আকৌ জনজাতিকৰণৰ দাবীত কঁপিব নামনি অসম। 13 আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা আক্ৰাচুৰ। সংবাদমেলযোগে ঘোষণা কৰিছে 34 ঘণ্টীয়া অসম বন্ধৰ। মোদীৰ অসম ভ্ৰমণৰ দিনাই 34 ঘণ্টীয়া অসম বন্ধ ঘোষণা। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধ ঘোষণা। 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা। নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান। আক্ৰাচুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ। 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী। 17 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল। আকৌ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে দিছে ভাল খবৰ। হয়, অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কি ঘোষণা কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। চৰকাৰী পকীঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে। ভূমিপত্ৰৰ লগতে পাব চৰকাৰী পকীঘৰ। 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ভূমিপত্ৰক লৈ বৃহৎ ঘোষণা কৰিছে। যিসকলে মাটিৰ পট্টা পাব সেইসকল পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ। ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন। শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। চাহ শ্ৰমিকৰ ভূমিপত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে।
চৰকাৰী কৰক লৈ আহি গৈছে অৱশেষত ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে, চৰকাৰী কৰৰ টকা কেতিয়া সোমাব? নিশ্চয় এতিয়ালৈকে জিঅ' টেকিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে কোনো ধৰণৰ আপডেট অহা নাই। যিসকলে এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই সেইসকলে কেতিয়া চৰকাৰী কৰ লাভ কৰিব? যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী কৰৰ বাবে আবেদন কৰিছিলে, চৰকাৰী কৰৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা পোৱা নাই নেকি? নিশ্চয় কমেণ্ট কৰক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মিয়া মানুহৰ লগত আমাৰ কোনো শত্ৰুতা নাই। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা এতিয়া সলনি হৈছে। মিয়া মানুহৰ লগত আমাৰ কোনো সমস্যা নাই বুলি এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মানুহে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ আপত্তি নাই, কিন্তু আমাৰ সমস্যা লাভ জেহাদক লৈ, আমাৰ সমস্যা মাটি দখক লৈ। এদিন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল সকলো মিয়া বাংলাদেশী, আৰু ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ এতিয়া সুৰ সলনি কৰিছে। আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি এতিয়া আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভ জেহাদ বন্ধ হ'ব লাগিব, বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব, ভূমি জেহাদ বন্ধ হ'ব লাগিব, 10টা নিয়ম মানি চলক মিয়াই। আমি মিয়াৰ বিৰোধী নহয়, আমি মিয়াৰ কাৰণৰ বিৰোধী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ পুনৰ যিটো মন্তব্য কৰিছে, ৰাইজে কি ক'ব? ৰাইজৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।